আইফাৰেষ্টৰ উদ্যোগত উত্তৰ-পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন 2026 অনুষ্ঠিত। অঞ্চলটোৰ নৱীকৰণযোগ্য শক্তি বিকাশ ত্বৰান্বিত কৰাৰ লক্ষ্য ইণ্টাৰনেশ্যনেল ফৰাম ফৰ এনভাইৰনমেণ্ট ছাষ্টেইনেবিলিটি এণ্ড টেকনলজি আইফাৰেষ্টৰ উদ্যোগত কালি গুৱাহাটীৰ নেটফি হাউচত উত্তৰ-পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন 2026 অনুষ্ঠিত হয়। এই সন্মিলনত চৰকাৰী প্ৰতিনিধি, নিয়ন্ত্ৰণকাৰী সংস্থা, উদ্যোগ গোট, বিত্তীয় প্ৰতিষ্ঠান আৰু প্ৰযুক্তি প্ৰদানকাৰীসকল একত্ৰিত হৈ উত্তৰ-পূৰ্বাঞ্চলত নৱীকৰণযোগ্য শক্তি বিস্তাৰৰ বাবে ৰূপায়ণ কেন্দ্ৰিক কাৰ্যপন্থা প্ৰস্তুত কৰাৰ ওপৰত আলোকপাত কৰে। উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় 130 গিগাৱাট নৱীকৰণযোগ্য শক্তিৰ সম্ভাৱনা থাকিলেও বৰ্তমান মাত্ৰ প্ৰায় 2.3 গিগাৱাট ক্ষমতাহে বাস্তৱায়িত হৈছে। আনহাতে 2031 পৰা 32ৰ ভিতৰত অঞ্চলটোৰ বিদ্যুৎ চাহিদা 40%তকৈ অধিক বৃদ্ধি পাব বুলি প্ৰক্ষেপণ কৰা হৈছে। এই প্ৰেক্ষাপটত বৈচিত্ৰ্যপূৰ্ণ শক্তি সংৰক্ষণ, সমন্বিত আৰু নিৰ্ভৰযোগ্য শক্তি ব্যৱস্থা গঢ়ি তোলাটো আৱশ্যক বুলি সন্মিলনত উল্লেখ কৰা হৈছে। আইফাৰেষ্টৰ পৰিচালক মানভী সিঙে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ ভাৰতৰ স্বচ্ছ শক্তি ৰূপায়ণৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণত অৱস্থিত আৰু নীতি স্বচ্ছতা, শক্তি ক্ৰয় নিশ্চয়তা আৰু সংহত শক্তি সংৰক্ষণ পৰিকল্পনাই বিনিয়োগ ত্বৰান্বিত কৰিব পাৰে। অসম চৰকাৰৰ বিদ্যুৎ বিভাগৰ সচিব যাদৱ শইকীয়াই জনায় যে ৰাজ্যত সৌৰশক্তি, পাম্প ভিত্তিক জলবিদ্যুৎ সঞ্চয় আৰু অন্যান্য নীতি গ্ৰহণ কৰা হৈছে আৰু 3000 মেগাৱাটতকৈ অধিক PSP প্ৰকল্প প্ৰচলিত অৱস্থাত আছে। সন্মিলনত আৱাসিক আৰু বিকেন্দ্ৰীকৃত সৌৰশক্তি জলপৃষ্ঠত স্থাপিত সৌৰ প্ৰকল্প, বেটাৰী শক্তি সঞ্চয় ব্যৱস্থা, জৈৱ শক্তি, আধুনিক জলবিদ্যুৎ আৰু স্মাৰ্ট গ্ৰিড ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলক ভাৰতৰ অগ্ৰণী স্বচ্ছ শক্তি বিকাশ কৰিডৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক অভিভূত পদক্ষেপ বুলি অভিহিত কৰিছে। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।